মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত পাংচুন গাঁৱত আৰু পাংচুন গাঁৱত আজি এক উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। ইয়াত বিশেষকৈ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে যি এক তেওঁলোকৰ নতুন বৌদ্ধ বিহাৰ প্ৰতিষ্ঠা কৰিছে তাৰ আনন্দতেই পূজা অৰ্চনা কৰাৰ লক্ষ্যৰে তেওঁলোকে এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছে আৰু দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। মোৰ কেমেৰা পাৰ্চন দীপকক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ জনাম আৰু কিদৰে ইয়াত বিভিন্ন ঠাইৰ আচলতে বিভিন্ন প্ৰান্তৰ লোকসকল বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল ইয়াত উপস্থিত হৈ তেওঁলোকে এই অনুষ্ঠানত ভাগ লৈছে আৰু দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত এক সুন্দৰ বৌদ্ধ বিহাৰ প্ৰতিষ্ঠা কৰা হৈছে, যি দৃশ্য মই ঈশান নিউজৰ দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই বৌদ্ধ বিহাৰৰ ভিতৰতেই বৌদ্ধৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে। লগতে এক ধুনীয়া দৃশ্যৰে আচলতে সজাই পৰাই তুলিছে বুলি ক'ব লাগিব আৰু কেমেৰা পাৰ্চন দীপকে দেখুৱাই আছে এই বৌদ্ধ বিহাৰটোৰ সামগ্ৰিক দৃশ্য ঈশান নিউজৰ দৰ্শকসকলক দেখুৱাইছে। তেওঁলোকে তেওঁলোকৰ যিসমূহ ধৰ্মীয় পতাকা আছে, তেওঁলোকৰ যিসমূহ পৰম্পৰা আছে সেয়া অটুট ৰখাৰ লক্ষ্যৰে আচলতে তেওঁলোকে এই অনুষ্ঠানৰ আয়োজন কৰিছে। নতুনকৈ তেওঁলোকে বৌদ্ধ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে আৰু মই এতিয়া পোনে পোনে এই অনুষ্ঠানটো আয়োজন কৰা ইয়াৰ বিষয়ববীয়াসকলৰ ওচৰলৈ যাবলৈ বিচাৰিম আৰু তেওঁলোকৰ পৰা জানিম এই অনুষ্ঠানটোৰ সন্দৰ্ভত তেওঁলোকে কিছু কথা। আচলতে আজি এই অনুষ্ঠানটো আপোনালোকে আয়োজন কৰিছে, বৌদ্ধ বিহাৰ এটা নতুনকৈ স্থাপন কৰিছে, মূৰ্তি স্থাপন কৰা হৈ গৈছে, কি ক'ব ঈশান নিউজৰ দৰ্শকসকলক? হয়, আমি আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লেখাপানী থানাৰ কুমচাই পঞ্চায়তৰ নিচেই কাষতে লাগি থকা এই পাংচুন গাঁওখনতেই আমি আজি 35তম চাংখাকান্তপয় উদযাপন কৰিছোঁ। যিহেতু আমাৰ পূৰ্বাঞ্চল বৌদ্ধ সমিতিৰ অন্তৰ্গত 6টা গোট আছে, সেই 6টা গোটৰ আমি হৈছোঁ অচুকা গোট। আমি অচুকা গোটে এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে 28 আৰু 29 নৱেম্বৰ আমি দুদিনীয়া কাৰ্যসূচীৰে চাংখাকান্তপয় উদযাপন কৰিছোঁ আৰু এই পয়টিৰ লগতে সংগতি ৰাখি আমাৰ এটা নতুনকৈ আমি নিৰ্মাণ কৰা বৌদ্ধ বিহাৰ দান আছে। লগতে আমি এখন নৱনিৰ্মিত তোৰণ এখন দান কৰিছোঁ, লগতে আমাৰ মণ্ডপ দান কৰিছোঁ আৰু লগতে আমাৰ লেট্ৰিন বাথৰুম নতুনকৈ সজা লেট্ৰিন বাথৰুম দান কৰিছোঁ আৰু লগতে আমাৰ মেইন তোৰণৰ পৰা আমাৰ বৌদ্ধ বিহাৰ মেইন দুৱাৰদলিলৈ যিটো ৰাস্তা আছে আমি সেই ৰাস্তাটো এইবাৰ দান কৰিছোঁ। আৰু এতিয়া দেখা পাইছোঁ যে মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম, যি শোভাযাত্ৰা আছিল তেওঁলোকে বাহিৰ কৰা সেই শোভাযাত্ৰাৰ এতিয়া উভতি আহিছে মন্দিৰলৈ। এই দৃশ্য ঈশান নিউজৰ দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এক ধৰ্মীয় পৰম্পৰাৰে তেওঁলোকে আচলতে এই শোভাযাত্ৰাত অংশ লৈছে। বৌদ্ধ ধৰ্মাৱলম্বী যিসকল লোক আছে অতি উলহ মালহেৰে তেওঁলোকে এই অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে আৰু এই দৃশ্য ঈশান নিউজৰ দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এনেদৰে এতিয়া এই মূৰ্তি বৌদ্ধ বিহাৰৰ ভিতৰলৈ গৈ তেওঁলোকে সংস্থাপন কৰিব, তেওঁলোকে পূজা অৰ্চনা কৰিব আৰু কাইলৈ পোৱা যি নীতি নিয়ম আছে সেই নীতি নিয়মৰ মাজেৰে তেওঁলোকে এই বৌদ্ধ বিহাৰত মূৰ্তি স্থাপন কৰাৰ পাছত নীতি নিয়মসমূহ পূজা অৰ্চনাৰ মাজেৰে পালন কৰিব। আৰু এনেদৰে এতিয়া তিনিচুকীয়া জিলাৰ লেখাপানীৰ যি পাংচুন গাঁও আছে, পাংচুন গাঁৱৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এনেদৰে এতিয়া এই বৌদ্ধ বিহাৰটোত উলহ মালহ কৰা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চন দীপক দাসৰ সৈতে ঋতুপৰ্ণ ভূঞাৰ ৰিপৰ্ট, ঈশান নিউজ।